Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। ইয়াৰ আমি কিছুমান অলৰেডি এক্সামত অহা কোৱেশ্চন সমূহৰ বিষয়ে আজি আলোচনা কৰিম। আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে যে উপযুক্ত উদাহৰণসহ পৰাগযোগৰ জীৱীয় আৰু অজীৱীয় বাহকসমূহৰ বিষয়ে আলোচনা কৰা। পৰাগযোগত দুই ধৰণৰ বাহক থাকে, এবিধ হৈছে অজীৱীয় বাহক আৰু এবিধ হৈছে জীৱীয় বাহক। সেই বাহকসমূহৰ বিষয়ে উদাহৰণৰ সৈতে আলোচনা কৰিব লাগে। এইটো কোৱেশ্চন আহিছিল 2018ত আৰু 5 মাৰ্কছৰ কাৰণে আহিছিল। পাৰিলে 5টা পইণ্ট লিখিবা আৰু সুন্দৰকৈ বহলাই লিখিবা, কাৰণ এইটো কোৱেশ্চনত ডায়েগ্ৰাম আঁকিব নোৱাৰা, গতিকে অলপ বেছিকৈ লিখিব লাগিব, 5 মাৰ্কছ আছে যিহেতু। সো এনসাৰ হৈছে পৰাগযোগৰ প্ৰথমতে আমি জীৱীয় বাহকৰ বিষয়ে পঢ়িম। পৰাগযোগৰ জীৱীয় বাহক কি আছে, যিবোৰ প্ৰাণীসমূহ আছে তাৰ ভিতৰত পৰে পতংগ, জীৱ জন্তু, চৰাই। সো পতংগই কেনেদৰে পৰাগযোগ ঘটায়? বিভিন্ন প্ৰজাতিৰ পতংগ যেনে মৌমাখি, বৰল, গুবৰুৱা পখিলা আদিৰ সহায়ত হোৱা পৰাগণক পতংগ পৰাগণ বুলি কোৱা হয়। পতংগ পৰাগণ হোৱা ফুলসমূহ আকাৰত ডাঙৰ, উজ্জ্বল ৰঙৰ, গোন্ধযুক্ত আৰু ৰসেৰে ভৰি থাকে। ফুল সৰু হ'লেও পুষ্প বিন্যাস বহুত থোপ বান্ধি থাকে। ফুলৰ ৰং আৰু গোন্ধৰ প্ৰতি আকৃষ্ট হৈ জীৱসমূহ ফুলৰ ভিতৰত আঠাযুক্ত পৰাগ ৰেণুসমূহ কি হয়, জীৱসমূহৰ দেহত লাগি ধৰে আৰু যেতিয়া জীৱসমূহ গৰ্ভমুণ্ডৰ সংস্পৰ্শত আহে তেতিয়াই কি হয়, পৰাগযোগ হয়। সো ইয়াতে পতংগ কি কৰে, পতংগৰ দ্বাৰা যিবোৰ ফুলৰ পৰাগযোগ হয় সেইবোৰ ফুলৰ ক্ষেত্ৰত ফুলটো কি হয়, অলপমান ডাঙৰ হয়, তাৰপিছত ফুলৰ ৰং বহুত বেছি উজ্জ্বল হয়, ফুলটো গোন্ধযুক্ত হয়, গুবৰুৱা। এতিয়া পতংগৰ ভিতৰত আছে গুবৰুৱাৰ কাৰণে ই সদায় বেয়া গোন্ধ ভাল পায়, গতিকে এনেকুৱা কিছুমান ফুল আছে যিয়ে বেয়া গোন্ধ নিঃসৰণ কৰে। বা কিছুমান মৌমাখি আছে, তাৰপিছত পখিলা আছে, ইহঁতে সুগন্ধি ভাল পায়, গতিকে কিছুমান ফুল আছে, বেছিভাগ ফুলে সাধাৰণতে কি কৰে, সুগন্ধি নিঃসৰণ কৰে, সুগন্ধি এৰি দিয়ে, যাতে ইহঁতে কি কৰিব পাৰে, পতংগসমূহ, বিভিন্ন ধৰণৰ পতংগসমূহক আকৰ্ষণ কৰিব পাৰে। আকৰ্ষণ কৰাৰ পিছত কি হয়, যেতিয়া পতংগসমূহ গৈ পেলাই এটা ফুলৰ পৰাগৰেণুৰ পৰাগধানীত বহে, তেতিয়া তাৰ পৰা ইহঁতৰ কি হয়, যিটো যিসমূহ আঠাযুক্ত পৰাগৰেণুসমূহ, যিবোৰ আঠা থকা পৰাগধানী থাকে, ফুলত বহাৰ লগে লগে আঠা থকা পৰাগধানীসমূহ কি হয়, জীৱবিধৰ গাত লাগি ধৰে। তাৰপিছত সেইবিধ জীৱে গৈ পেলাই আকৌ বেলেগ এটা ফুলৰ যেতিয়া গৰ্ভমুণ্ডত সংস্পৰ্শ কৰে তেতিয়াই কি হয়, পৰাগযোগ হৈ যায়। সো এইটো হ'ল পতংগৰ দ্বাৰা। তাৰপিছত কিছুমান চৰাই আছে, চৰায়ে কি কৰিব পাৰে, পৰাগযোগ কৰিব পাৰে। কিছুমান উদ্ভিদৰ ক্ষেত্ৰত যিবোৰ ডাঙৰ উদ্ভিদ থাকে সেইবোৰত সাধাৰণতে চৰাই যায় পতংগতকৈ বেছি, আৰু সেইবোৰ উদ্ভিদত কি হয়, চৰায়ে পৰাগ ৰেণুসমূহক এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰে, আৰু চৰাইৰ দ্বাৰা যিবোৰ পৰাগযোগ হয় তাক পক্ষী পৰাগণ বুলি কোৱা হয়। তাৰপিছত হৈছে জীৱ জন্তুৰ দ্বাৰা কেনেকৈ পৰাগযোগ হয়। জীৱ জন্তুৰ গাত পৰাগৰেণু লাগি ধৰিও পৰাগযোগ হয়। এই পৰাগযোগক প্ৰাণী পৰাগণ বুলি কোৱা হয়। কিছুমান জীৱ জন্তু আছে, জীৱ জন্তুসমূহৰ গাত কি হয়, ৰেণু লাগি ধৰে। ৰেণু লাগি ধৰাৰ পিছত যেতিয়া এই জীৱ জন্তুসমূহ আকৌ স্ত্ৰী স্তৱকৰ ওচৰত যায় তেতিয়া সিহঁতৰ পৰাগৰেণুসমূহ গৰ্ভমুণ্ডত পৰি পেলাই পৰাগণ হয়, আৰু প্ৰাণীৰ দ্বাৰা যিটো পৰাগণ হয়, যিটো পৰাগযোগ হয়, তাক প্ৰাণী পৰাগণ বুলি কোৱা হয়। সো আমি জীৱীয় বাহকসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি অজীৱীয় বাহকৰ বিষয়ে আলোচনা কৰোঁ। অজীৱীয় বাহক দুটা আছে, বায়ু আৰু পানী। প্ৰথমতে আমি চাওঁ বায়ুৰ দ্বাৰা কেনেকৈ নিষেচন হয়। বায়ুৰ সহায়ত হোৱা পৰাগযোগক বায়ু পৰাগণ বোলে। বায়ু পৰাগণ হোৱা ফুলৰ পুংকেশৰ উন্মুক্ত পৰাগৰেণুৰ ওজন কম, আঠা নাথাকে, যাতে সহজে বতাহৰ সৈতে বিস্তাৰিত কৰিব পাৰে। গৰ্ভমুণ্ডবিলাক ডাঙৰ হয় যাতে সহজে বতাহত উৰি অহা পৰাগৰেণুক ধৰিব পাৰে। যিবোৰ ফুলত বায়ু পৰাগণ হয়
আৰু বায়ুৰ দ্বাৰা যিবোৰ পৰাগযোগ হয় সেইবোৰক বায়ু পৰাগন বুলি কোৱা হয়। যিবোৰ ফুলত বায়ু পৰাগন হয় সেইবোৰ ফুলৰ যিটো পুংকেশৰ থাকে, পুংকেশৰটো কি হয় উন্মুক্ত ধৰণৰ, তাৰমানে অলপমান খোলা খোলা ধৰণৰ হয় আৰু পৰাগৰেণুৰ ওজন কম হয়। পৰাগৰেণুসমূহত কোনো ধৰণৰ আঠা নাথাকে, যাতে বতাহৰ সুতে সহজে ইহঁতক উৰুৱাই নিব পাৰে। বুজি পালানে? যদি ইহঁতৰ যদি ওজন বেছি হয়, আঠা থাকে, তেতিয়াহ'লে বতাহৰ দ্বাৰা হ'ব নোৱাৰিব পৰাগযোগ। গতিকে ইহঁত কি হয় অলপমান ফুলা ফুলা টাইপৰ হয়, উন্মুক্ত হয়, ওজন কম থাকে, আঠা নাথাকে, যাতে সহজে উৰি পেলাই বিস্তাৰিত হ'ব পাৰে। আৰু বায়ু পৰাগন হোৱা যিবোৰ ফুলৰ গৰ্ভমুণ্ড থাকে, গৰ্ভমুণ্ড যথেষ্ট ডাঙৰ হয়, যাতে ইহঁতে পৰাগৰেণুসমূহক সহজে ধৰিব পাৰে। তাৰপিছত হৈছে পানীৰ দ্বাৰা কেনেকৈ পৰাগযোগ হয়। পানীৰ দ্বাৰা হোৱা পৰাগণক কি বুলি কোৱা হয়? জল পৰাগন বুলি কোৱা হয়। এই পৰাগণত উদ্ভিদৰ পুংজনন কোষৰ পৰিবহণ আৰু নিষেচনৰ বাবে পানীৰ প্ৰয়োজন। পানীৰ সহায়ত পৰাগৰেণু ভাহি আহি আন ফুলৰ গৰ্ভমুণ্ডত পৰে আৰু পৰাগযোগ হয়। ইয়াতে কি হয় যে পানীৰ পৰাগণত যিবোৰ উদ্ভিদৰ পুংজনন কোষৰ, এইবোৰ উদ্ভিদৰ আচলতে পুংজনন কোষৰ পৰিবহণ, তাৰমানে স্থানান্তৰণৰ কাৰণে আৰু নিষেচনৰ কাৰণে পানীৰ প্ৰয়োজন হয়। পানীত যিটো পুংস্তবক থাকে, পুংস্তবকৰ পৰাগধানীৰ পৰা পৰাগৰেণুসমূহ পানীত পৰে আৰু পানীৰে ভাহি ভাহি গৈ পেলাই উদ্ভিদৰ যিটো গৰ্ভমুণ্ড থাকে, গৰ্ভমুণ্ডত পৰি পৰাগযোগ হয়। চ' ইয়াত সেইটো কুৱেশ্যন কমপ্লিট হ'ল। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে অসংগ জননৰ সংজ্ঞা দিয়া। এইটো আহিছিল 2018ত 1 মাৰ্কৰ কাৰণে। অসংগ জনন কি? কিছুমান উদ্ভিদত নিষেচন নোহোৱাকৈ এক বিশেষ কৌশলৰ দ্বাৰা বীজ উৎপাদন হয়, ইয়াক অসংগ জনন বোলে। এইটো কিন্তু অনিষেচন নহয়। অনিষেচনত নিষেচন নোহোৱাকৈ ফলৰ সৃষ্টি হয়, কনফিউজ নহ'বা। অসংগ জননত কি হয়? নিষেচন নোহোৱাকৈ বীজ উৎপাদন হয়, গুটি উৎপাদন হয়। আমি জানো যে যিবোৰ ফুল ফুলা উদ্ভিদ থাকে সেইবোৰত নিষেচন হয় আৰু তাৰ পৰা বীজৰ সৃষ্টি হয়। কিন্তু এনেকুৱা কিছুমান উদ্ভিদ আছে য'ত নিষেচন নোহোৱাকৈয়ে বীজ উৎপাদন হ'ব পাৰে আৰু এনেকুৱা ধৰণৰ নিষেচনক অসংগ জনন বুলি কোৱা হয়। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে অনিষেচিত জননৰ সংজ্ঞা দিয়া। এইটো হৈছে প্ৰথম পাৰ্ট যে আছে জীৱৰ প্ৰজনন, প্ৰথম চেপ্টাৰ জীৱৰ প্ৰজননৰ কুৱেশ্যন। এইটো আমি ইয়াতে আলোচনা নকৰোঁ, পিছৰখিনি হৈছে এইটো চেপ্টাৰৰ কুৱেশ্যন। এবিধ প্ৰাকৃতিক অনিষেক ফলৰ উদাহৰণ দিয়া। 1+1 2 মাৰ্কছৰ আছে আৰু এইটো আহিছিল 2017ৰ বৰ্ড এক্সামত। ঠিক আছে, চ' আমি এতিয়া চাওঁ যে এবিধ প্ৰাকৃতিক অনিষেক ফল কি হয়। এইটো চোৱা, এবিধ প্ৰাকৃতিক অনিষেক ফল হৈছে কল। তাৰমানে কলক কৃত্ৰিমভাৱে অনিষেচন কৰাব নালাগে। কলৰ চাবা, কলৰ বেছিভাগ কলৰ ভিতৰত গুটি নাথাকে আৰু যদি গুটি থাকেও সেইটো গুটিৰ পৰা গছ হ'ব পৰা গুটি নাথাকে। গুটিটো একেবাৰে ঠুনুকা থাকে, অলপতে ভাঙি যায়, হয়নে? গতিকে কলত যিহেতু কি নাথাকে, বীজ নাথাকে, সেইকাৰণে ইয়াতে নিষেচন হ'ব নালাগে কলৰ ক্ষেত্ৰত। কলৰ যিটো ফুল থাকে চাইছানে, কলৰ ফুলটো একদম ঢাকি থকা থাকে, চ' ইয়াতে নিষেচন নহয়। নিষেচন নোহোৱাকৈ ইয়াৰ বীজৰ সৃষ্টি হয় বা ফলৰ সৃষ্টি হয়। চ' ইয়াৰ অনিষেক ফল, অনিষেক মানে নিষেচন নোহোৱাকৈয়ে কি হয় ফলৰ সৃষ্টি হোৱা। চ' কল হৈছে কি অনিষেক ফলৰ উদাহৰণ। নেক্সট কুৱেশ্যন হৈছে গুপ্তবীজী উদ্ভিদৰ পুংলিংগধৰ জনুৰ বিকাশ পদ্ধতি উপযুক্ত চিত্ৰৰ সহায়ত বৰ্ণনা কৰা। গুপ্তবীজী উদ্ভিদৰ পুংলিংগধৰ উদ্ভিদ মানে কি? যিবোৰ পুংজনন কোষৰ সৃষ্টি বা বিকাশ কেনেদৰে হয় সেই বিষয়ে লিখিব লাগে। 3 মাৰ্কছৰ আছে আৰু এইটো আহিছিল 2017ৰ বৰ্ড এক্সামত। চ' ইয়াতে চিত্ৰসমূহ এনেকৈ আঁকিবা। সেইটো চোৱা, এটা চিত্ৰ য'ত কি হৈছে কোষটোৰ বিভাজন হৈছে, পৰাগৰেণুৰ যিটো কোষ থাকে সেইটোৰ বিভাজন হৈছে, হৈ পেলাই যিটো ডাঙৰ চাইজৰ যিটো
অংশ আছে এইটো হৈছে কি অংগজ কোষ আৰু যিটো সৰু কোষ আছে সেইটো হৈছে কি জননক্ষম কোষ আৰু এটা চিত্ৰ আঁকিব পাৰা য'ত কি হৈ আছে জননক্ষম কোষটোৰ বিভাজন হৈছে বিভাজন হৈ পেলাই দুটা পুংজনন কোষৰ সৃষ্টি হৈছে আৰু অংগজ কোষটো নষ্ট হৈ গৈছে নষ্ট হৈ যোৱা এইটো হ'ব অংগজ কোষ নষ্ট হৈ যোৱা অংগজ কোষ এইটো কি হয় অংগজ কোষ হয় যিটো নষ্ট হৈ গৈছে আৰু এইটো কি হয় জনন কোষটো বিভাজন হয় দুটা পুংজনন কোষৰ সৃষ্টি হৈছে চিত্ৰত লিখিবা গুপ্তবীজী উদ্ভিদৰ পুংলিংগধৰ জনুৰ বিকাশ তাৰপিছত অকমান লিখি দিবা কেনেদৰে বিকাশসমূহ হৈছে তুমি কি চিত্ৰ আঁকিছা সেইটো অকমান লিখি দিব লাগিব ইয়াতে পরাগরেণুবিলাকে পুংলিঙ্গধর উদ্ভিদক প্রতিনিধিত্ব করে যি পদ্ধতির দ্বারা পরাগ নলীত পুংজনন কোষৰ সৃষ্টি হয় আৰু তাত পুংলিঙ্গধৰ জনুৰ বিকাশ হয় পরাগরেণুৰ কোষকেন্দ্ৰটোৰ মাইটোসিছৰ দ্বাৰা বিভাজন হৈ দুটা অসমক আকাৰৰ কোষ সৃষ্টি হয় ডাঙৰটো অংগজ কোষ য'ত খাদ্য সঞ্চিত থাকে আৰু জনন কোষৰ বিভাজন হৈ দুটা পুংজনন কোষ সৃষ্টি হয় অংগজ কোষটোৰ কাম নথকাত ই বেয়া হৈ যায় সো ইয়াতে কি হয় যে যেটো পরাগ ৰেণুবিলাক যে থাকে সেইবোৰে হৈছে কি পুংলিঙ্গধৰ উদ্ভিদক মেইনলি প্ৰতিনিধিত্ব কৰে আৰু যি পদ্ধতিৰ দ্বাৰা যেটো পরাগনলী থাকে পরাগনলী ক'ত সৃষ্টি হয় পরাগনলী সৃষ্টি হয় যেটো গৰ্ভদণ্ড থাকে গৰ্ভদণ্ডৰ মাজত হয়নে এই পরাগনলীৰ ভিতৰত কি হয় পুংজনন কোষসমূহৰ সৃষ্টি হয় আমি সেকেন্ড যেটো পিকচাৰ আঁকিছো এইটো এনেদৰে হয় হয়নে এইটো যেটো নলী এই আঁকিছো আমি এইটো হৈছে কি পরাগনলীত কি হৈছে দুটা পুংজনন কোষৰ সৃষ্টি হৈছে হয়নে তো পুংজনন কোষৰ বিকাশ পুংলিঙ্গধৰ জনুৰ বিকাশ বুলি কোৱা হয় এই পরাগনলীত যেতিয়া কি হয় পুংজনন কোষৰ যে সৃষ্টি হয় ইয়াকে পুংলিঙ্গধৰ জনুৰ বিকাশ বুলি কোৱা হয় তাৰপিছত পরাগ ৰেণুৰ কি হৈ যায় যেটো কোষকেন্দ্ৰ থাকে কোষকেন্দ্ৰটো পরাগ ৰেণুৰ কোষকেন্দ্ৰটোৰ মাইটোসিছ বিভাজন হয় হৈ পেলাই দুটা অসমান আকাৰৰ কোষৰ সৃষ্টি হয় ডাঙৰটোক অংগজ কোষ বুলি কোৱা হয় আৰু যেটো সৰু থাকে যেটো আমাৰ প্ৰথমৰ পিকচাৰ আছে যে যেটো ডাঙৰ আছে ডাঙৰটো কি হয় অংগজ কোষ আৰু সৰুটোক কি বুলি কোৱা হয় জনন কোষ বুলি কোৱা হয় ইয়াৰে জনন কোষটোৰ আকৌ বিভাজন হয় দুটা পুংজনন কোষৰ সৃষ্টি হয় আৰু অংগজ কোষটোৰ একো কাম নাথাকে সৃষ্টি হোৱাৰ পিছত অংগজ কোষৰ কাম নোহোৱাৰ কাৰণে ই লাষ্টত কি হৈ যায় বেয়া হৈ যায় বুজি পালানে এনেদৰে দুটা চিত্ৰ আমি আঁকিছো চিত্ৰত যি আঁকিছো সেইখিনি ইয়াতে এক্সপ্লেইন কৰি দিব লাগিব সো এইটো চেপ্টাৰৰ ইয়াতে আমি কমপ্লিট কৰিলো ইয়াতে আমি শেষ কৰিম নেক্সট ভিডিঅ'ৰ পৰা আমি নতুন চেপ্টাৰ পঢ়িম চেপ্টাৰ 3 সো ভিডিঅ' কেনেকুৱা পালা জনাবা যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিবা বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ